মই আজি দুখেৰে ক'ব লগা হৈছে আমাৰ গোৱালপাৰাৰ মাজমজিয়াত BOCত যিখন আমাৰ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আছিল মই ইতিমধ্যে গম পাইছোঁ সেই মূৰ্তিটো স্থানান্তৰ কৰি ফুটপাথত দিবলৈ ওলাইছে খালি ফুটপাথে নহয় PWDৰ মাজত সেইখন আকৌ ৰাস্তাটো এক্সটেনশ্যন হ'ব ইতিমধ্যে ডিপাৰ্টমেণ্টৰ পৰা প্ৰপ'জাল গৈছে সেইটো আকৌ ভাঙাও পৰিব কিন্তু কি কাৰণত সেই মূৰ্তিটো স্থানান্তৰ কৰা হৈ আছে মই বুজি পোৱা নাই এটা স্কিম আমি CIDFত লৈছিলোঁ আপোনালোকৰো জ্ঞাত আপোনালোকেও জানে যেটো আমাৰ ফণী শৰ্মা নাট্যসূৰ্য ভৱন যেটো আছে এই ভৱনত গোটেই গোৱালপাৰাত সিনিয়ৰ সিটিজেন XMLA বুদ্ধিজীৱী লিখক লেখিকা সবকে মাতি আমি স্কিমবিলাক লৈছিলোঁ আৰু সেই মিটিঙতে আমাৰ প্ৰস্তাৱ লৈছিলোঁ এইটো মই বিধায়ক হিচাপতে যে সেইটো স্কিমটো লৈছে সেইটো নহয় যে এতিয়া য'ত গান্ধী মূৰ্তিটো আছে তাতে এটা ৰটাৰী হ'ব ৰটাৰী হৈ সেইটো DC অফিচলৈ 600 মিটাৰ ৰাস্তাটো বহল হ'ব যেহেতু VIP ৰোড সেইটো DC অফিচ তাতে আপোনাৰ যিমান আছে জজ সকল আছে মাননীয় বিচাৰপতিসকলৰ তাতে কোৱাৰ্টাৰ আছে আপোনালোকে নিশ্চয় গম পায় SPৰ কোৱাৰ্টাৰ আছে CRP অফিচ আছে CRP এপৰ বিভিন্ন ধৰণৰ সেইটো VIP ৰোড আল্টিমেটলি আমি জানো সেইকাৰণে তাতে ৰটাৰী বনাই কাৰণ সেই গান্ধী মূৰ্তিৰ চাৰিওফালে ৰটাৰীটো হ'ব আৰু ৰাস্তাটো বহল হৈ DC অফিচলৈ যাব সেই স্কিমটোৰ নাম আছিল আপোনালোকেও আছিল সেইটো জড়িত আমি সবেই লৈছিলোঁ মিলি যে ইম্প্ৰুভমেণ্ট এণ্ড আপগ্ৰেডেশ্যন অফ SS46 তাৰমানে এইটো SS46 মানে যেটো দুৰ্নলৈ গৈছে আপোনালোকে নিশ্চয় গম পায় SS46 ফ্ৰম চেইন নাম্বাৰ 3100 কিলোমিটাৰ টু 3160 মানে কিলোমিটাৰ মানে 600 মিটাৰ ইনক্লুডিং ৰটাৰী এট জাংশন পইণ্ট এইটো গোৱালপাৰা আণ্ডাৰ CIDF ফৰ দ্য ইয়াৰ 2019-2020 বৰ্ণালী ডেকা যেতিয়া DC আছিল আমি সকলোৱে মিলি আৰু এইটো সজোৰে এইটো সমৰ্থন কৰিছিল সেই সময়ৰ মোৰ লগত BJPৰ যিজন প্ৰাৰ্থী আছিল গৌৰাংগ প্ৰসাদ দাস তেওঁ সমৰ্থন কৰিছিল এইটো লাগে আমাক ৰেকৰ্ডত আছে এইটো ৰেকৰ্ডত আছে মই কৈছোঁ সেই ৰাস্তাটো কোনো পদ্য গভৰ্ণমেণ্টৰ গাইডলাইন ওলাইছে এডমিনিষ্ট্ৰেশ্যন এপ্ৰুভেলটো সেই ৰাস্তাৰ নামত ওলাইছে এইটো স্কিম আপোনালোকে গৈ দেখক সেই স্কিমটো BOCৰ পৰা আপোনাৰ আগে ৰুটটো কৰিলে কেনেকৈ পাৰে কেনেকৈ সম্ভৱ গভৰ্ণমেণ্টৰ এডমিনিষ্ট্ৰেশ্যন এপ্ৰুভেল আছে এইটো ৰাস্তা সেই ৰাস্তাটো কেনেকৈ কৰে এক নম্বৰ বিৰাট ডাঙৰ ভুল কৰিছে মহাত্মা গান্ধী বিশ্বৰ বুকত তেওঁৰ সন্মান আছে এতিয়াও আমি ভাৰতৰ বাহিৰৰ দেশত গ'লে এতিয়াও কয় যে মহাত্মা গান্ধীৰ দেশৰ মানুহ আজি ইণ্টাৰনেশ্যনেল ফিগাৰ ৱৰ্ল্ড বিখ্যাত এজন ব্যক্তিক আমি যাক জাতিৰ পিতা কওঁ মহামানৱ বুলি কওঁ আজি তেওঁৰ মূৰ্তিটো য'ত আছে সেই মেইন পইণ্টৰ পৰা এটা ফুটপাথত দিব খুজি আছে এইটো এটা দুষ্ট চক্ৰ ইয়াৰ বিৰুদ্ধে লাগি আছে আপোনালোকে সকলোৱে জ্ঞাত সেই মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিক কেইবাবাৰো এটাক হৈছে আপোনালোকে ভালকৈ জানে আপোনালোকে নিউজ কৰিছে এটাক হৈছে আৰু সেই এটাক হোৱা সেই ব্যক্তিসকলে এই স্কিমটো চেঞ্জ কৰি আছে যদি এইটো প্ৰশাসনে যদি এইটো ৰেক্টিফিকেশ্যন নকৰে য'ত আছে তাতে নাৰাখে যদি শিফ্ট কৰে নাজানো এই গড বাহিনী এইবিলাক গড বাহিনী এই গড বাহিনী যদি এইটো কাম কৰে আমি কোৰ্টত যাবলৈ বাধ্য হ'ম গতিকে আপোনালোকৰ জৰিয়তে মই এই নিউজটো আপোনালোকে প্ৰচাৰ কৰক
যে এটা গড বাহিনী এই ইয়াৰ ওপৰত মূৰ্তিৰ ওপৰত কেইবাবাৰ এটাক কৰিছে আকৌ সেই বাহিনীয়ে আকৌ মূৰ্তিটো চেঞ্জ কৰি ফুটপাথত লৈ যোৱাৰ কাৰণে মহাত্মা গান্ধীক অপমান কৰাৰ কাৰণে যোজা চলাই আছে গতিকে আপোনালোকৰ দায়িত্ব আছে ৰাইজৰ সকলোৰ দায়িত্ব আছে তো ৰাজনৈতিক নহয় মহামানৱ মহাত্মা গান্ধী ভাৰতবৰ্ষ স্বাধীন কৰিছে গতিকে সেই ব্যক্তিক আমি সন্মান নিদিলেও অসন্মান কৰিব পৰা অধিকাৰ আমাৰ নাই গতিকে এইটো গোৱালপাৰাৰ কাৰণে খুব নিৰ্লজ্জৰ কথা এইটো নেশ্যনেল নিউজ হৈ যাব ইণ্টাৰনেশ্যনেল ইস্যু হৈ যাব এতিয়াও সময় আছে এইটো ৰেক্টিফাই কৰক নহ'লে কিন্তু কংগ্ৰেছে বহি নাথাকে আমাৰ জিলা কংগ্ৰেছ অফিচৰ ফালৰ পৰা আমাৰ জিলা কংগ্ৰেছ প্ৰেচিডেণ্টে তেওঁক লিখিত জনাইছে এইটো কোনোপধ্যে যেন কৰা নহয় আৰু স্কিমটো যেনেকুৱাই আছে সেনেকুৱাই কৰক লাগে বন্ধ কৰক লাগে কৰিব নালাগে কিন্তু স্কিমটো কেতিয়াও চেঞ্জ কৰিব নোৱাৰে কোনো পধ্যেও নোৱাৰে কোনেও নোৱাৰে কাৰো ক্ষমতা নাই এইটো আকৌ চেঞ্জ কৰক এইটো আইন আনক গভৰ্ণমেণ্টৰ পৰা এপ্ৰুভেলটো লওক এডমিশ্যন এপ্ৰুভেল আছে য'ত সিফালে কৰক এইটোতো কৰিব নোৱাৰে কোনো পধ্যেই কৰিব নোৱাৰে গতিকে মই আমাৰ সভাপতিয়ে ডিচিক লিখিছে নিশ্চয় ডিচিয়ে এইটো ভাল এটা ষ্টেপ ল'ব আমি যিখিনি গম পাইছোঁ ডিচিও এই চক্ৰত পৰি কি কৰিব নকৰিব বুজি পোৱা নাই গতিকে ডিচিকো অনুৰোধ জনাইছোঁ আমি আপুনি ঠিক থাকক আইনত থাকক যেটো উচিত হেতু কৰক আমি এটো অনুৰোধ কৰিছোঁ আৰু তেও যদি নোৱাৰে এই দুষ্ট চক্ৰৰ লগত যদি বলে নোৱাৰে আমাক কক আমি কোৰ্টত যাম আন্দোলন কৰিম যে ব্যক্তি আন্দোলন কৰি ভাৰতবৰ্ষ স্বাধীন কৰিছে সেই ব্যক্তিক আন্দোলন কৰি তেওঁৰ সন্মানটো আমি ৰাখিম কোনো পধ্যে সহ্য কৰা নহ'ব আৰু লিখিত দিছে আমাৰ সভাপতিয়ে